অধ্যুষিত এপিএছচি পৰীক্ষাত ইতিমধ্যে তিয়কৰ নাম উজ্বলাবলৈ সক্ষম হৈছে কেইবাগৰাকীও মেধাৱীয়ে। আৰু মই বৰ্তমান উপস্থিত হৈছোহি তিয়কৰ দিহিঙীয়া কলিতা গাঁৱত। আৰু এই যি অঞ্চল, এই অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে মৃত্যুঞ্জয় ভৰালীয়ে। মোৰ সৈতে বৰ্তমান আছে মৃত্যুঞ্জয় ভৰালী, আৰু মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। প্ৰথমতে আপোনাৰ যি সফলতা তাৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ। হয়, যিহেতু এপিএছচি পৰীক্ষাত আপুনি এইবাৰ সফলতাৰে উত্তীৰ্ণ হৈছে, আৰু আমি গম পাইছো যে আপুনি ইতিমধ্যে এটা ছাৰ্ভিচৰ লগত জড়িত। বৰ্তমান আপুনি কি কৰি আছে? বৰ্তমান মই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কৰ্মৰত হৈ আছো। বৰ্তমান মই তেজপুৰৰ বিহগুৰি ডেভেলপমেণ্ট ব্লকত কৰ্মৰত হৈ আছিলো। হয়, আপুনি যি পঢ়া কালৰ জীৱন, মানে আপুনি ক'ত ক'ত পঢ়িছিলে সেইখিনি যদি অলপমান কৈ দিয়ে। হয়, মই শংকৰদেৱ শিশু বিদ্যা নিকেতন শিৱসাগৰৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। তাৰপিছত মই জে বি কলেজৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ। তাৰপিছত মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙত ডিগ্ৰী কমপ্লিট কৰিছোঁ। যিহেতু এপিএছচি পৰীক্ষা বৰ্তমান সময়ত তিয়কৰ আপোনাৰ লগতে বহু কেইগৰাকীয়ে ইতিমধ্যে পাছ কৰিছে, আপুনি হয়তো খবৰটো পাইছে। যিহেতু এই পৰীক্ষাত আপুনি কেনেধৰণে আচলতে কেতিয়াৰ পৰা প্ৰস্তুতি কৰিছিল, বা সৰুৰে পৰা ইচ্ছা আছিল নে, বা আধা বাটতে আপোনাৰ এপিএছচি পৰীক্ষাত দিবলৈ মন গৈছিল? ইচ্ছা বুলি ক'লে যেতিয়া কলেজ পাইছিলোঁ, প্ৰথমতে সৰু থাকোঁতে ইঞ্জিনিয়াৰিং বা মেডিকেল তেনেকুৱা এটাই আছিলে। ইঞ্জিনিয়াৰিঙত ছিট পোৱাৰ পিছত ইঞ্জিনিয়াৰিং কৰি থাকোঁতে এইটো ইচ্ছা আহিলে চিভিল ছাৰ্ভিচৰ প্ৰতি। তাৰপিছত মই 2018 চনত পাছ কৰিলোঁ। পাছ কৰাৰ পিছতে মই গুৱাহাটীৰ লেক্সফৰ IAS বুলি এটা কোচিং চেণ্টাৰ আছিলে, তাত মই অলপ দিন কোচিং কৰিছিলোঁ। তাৰপিছৰ পৰা মই প্ৰিপেৰেশ্যন কৰি আছোঁ নিজে। মই যোৱা বছৰ ইণ্টাৰভিউ দিছিলোঁ, কিন্তু যোৱা বছৰ ক্লিয়াৰ নহ'লে। এইবাৰ ভগৱানৰ কৃপাত এইবাৰ ক্লিয়াৰ হৈছে। হয়, নিশ্চয়কৈ। আপুনি যিহেতু যোৱা বছৰ দিছিলোঁ বুলি কৈছে, বহুতৰ কিন্তু এনেকুৱা হয় যে এই যোৱা বছৰ দিছিলোঁ, বেয়া হৈ গ'ল, আৰু নিদিম নেকি, মানে হাৰ মানি যায়। কিন্তু আপুনি পুনৰ দিছে, আৰু পুনৰ এইবাৰ আপুনি সফলতাৰে উত্তীৰ্ণ হৈছে। কি ক'ব যিসকলে বৰ্তমান তেওঁলোকে প্ৰস্তুতি কৰি আছে, বা হয়তো তেওঁলোকে উত্তীৰ্ণ হ'ব পৰা নাই, তেওঁলোক হয়তো হতাশাত ভুগিছে বা তেনেকুৱা কিবা, আপুনি কি ভাবে? মই এতিয়া ক'ম যে হতাশাত ভুগিবলগীয়া কোনো কথা নাই, কিয়নো APSC অলৰেডি নতুন নটিফিকেশ্যন আহিছেই, মাৰ্চত নতুন এক্সাম হ'বই। গতিকে প্ৰিপেৰেশ্যনটো এটা কণ্টিনিউৱাছ প্ৰচেছ হয়। আমি যদি মাজত ৰৈ দিওঁ, তেতিয়া এটা ব্ৰেক এটা আহি যায়। গতিকে যিসকলে প্ৰিপেয়াৰ কৰি আছে, তেওঁলোকে কণ্টিনিউৱাছলি প্ৰিপেয়াৰ কৰি থকাটোৱে ভাল হয়। আৰু আজিকালি বহুত সুবিধা আছে। আজিকালি অসমতো বহুতখিনি কোচিং চেণ্টাৰ আহিছে, বা অনলাইনো আমি দিল্লীৰ যিবিলাক UPSC কোচিং চেণ্টাৰ হয়, তাৰ পৰা আমি অনলাইন কৰ্চেছ ল'ব পাৰোঁ। গতিকে ৰিচোৰ্চেছ এতিয়া বহুত এভেইলেবল আছে। সেইখিনি লৈ পেলাই আমি প্ৰিপেৰেশ্যনটো কৰি থাকিলে নিশ্চয় সফল হ'ব। হয়, আপোনাৰ যি সফলতাৰ কিবা মূল মন্ত্ৰ আছে নেকি? আপুনি কি লৈ পিনি আচলতে পঢ়া শুনাত কৰিছিলে, বা বৰ্তমানো আপুনি যিহেতু চাকৰি কৰিয়ে আছে, কি বুলি ভাবে? মূল মন্ত্ৰ বুলি তেনেকে নাই। আৰু এইখিনিতে মই আৰু এটা কথা ক'ব বিচাৰিম, মই এইটোক আংশিক সফলতা বুলিহে আচলতে মই কনচিডাৰ কৰিব বিচাৰিম, কিয়নো ইয়াৰ পিছৰ ষ্টেপটো বেছি ইম্পৰ্টেণ্ট হয়। তাৰপিছত যদি মই ভালদৰে নিজৰ কৰ্মক্ষেত্ৰত কৰিব পাৰোঁ, তেতিয়াহে আচল সফলতা হ'ব। এইটো আচলতে আংশিক সফলতাহে। আৰু মূল মন্ত্ৰ বুলি একো নাই, প্ৰিপেৰেশ্যনেই মই চেষ্টা কৰিছিলোঁ যিমানখিনি পাৰোঁ চাকৰিৰ মাজতে সময় উলিয়াবৰ কাৰণে। হয়, যিহেতু APSCত আমি দেখিছোঁ আগতেও বহুতে পাছ কৰি গৈছে, আৰু বহুতে নিজৰ যেতিয়া অঞ্চলৰ পৰা গৈ পিনি অন্য এখন ঠাইৰ লগতো নিয়োজিত হৈ থাকে। কিন্তু আপুনিও এতিয়া যেতিয়া আপোনাৰ এপইণ্টমেণ্ট লেটাৰ আহিব, আপুনিও এখন অন্য ঠাইত গৈ পিনি আপুনি চাকৰিৰ লগত জড়িত হ'বগৈ লাগিব। কিন্তু আপোনাৰ যিটো নিজৰ অঞ্চল আছে, বা আপোনাৰ নিজৰ ঠাইখনৰ বাবে আপোনাৰ ভৱিষ্যতে, হয়, APSCত এইটো এটা আছে বুলি ৰুল আমি জানো যে নিজৰ ঠাইৰ পৰা আপুনি কৰিব নোৱাৰিব চাকৰি। কিন্তু তথাপিও আপোনাৰ অঞ্চলত আপুনি ভৱিষ্যতলৈ কিবা কাম কৰাৰ আপোনাৰ হেঁপাহ আছেনে? নিশ্চিত ৰূপত থাকিব। নিজৰ যিটো জেগাত জন্ম হৈছোঁ, বা যিখিনি জেগাত ডাঙৰ হৈছোঁ, তাত কিবা এটা কৰিবলৈ নিশ্চিত ৰূপত থাকিব। এতিয়া জইন কৰোঁ, তাৰপিছত চাওঁ আমি কেনেধৰণে কি আগবাঢ়িব পাৰোঁ। আমাৰ কলেজৰ দিনৰ পৰাই এটা অৰ্গেনাইজেশ্যন আছিলেই। আমি কলেজত থকাৰ পৰাই চেষ্টা কৰি আহিছিলোঁ কিছুমান কাম কৰিবৰ কাৰণে। তেতিয়া আমি চেষ্টা কৰোঁ আৰু কিমানখিনি পাৰোঁ। আপোনাৰ পৰিয়ালৰ কৃতিত্ব কেনেকুৱা আপোনাৰ এই ক্ষেত্ৰত? মোৰ মা দেউতাক মই বিশেষকৈ ধন্যবাদ জনাব লাগিব। তেওঁলোকে সদায় বহুত ছাপোৰ্ট কৰি আহিছে। মোৰ দাদাই বহুত ছাপোৰ্ট কৰিছে, আৰু দাদা মোৰ কাৰণে আচলতে গাইড টাইপৰো আছিলে, বা ফ্ৰেণ্ড টাইপৰ হয়। আৰু তেওঁলোকৰ অবিহনে এইটো কেতিয়াও সম্ভৱ নহ'লহেঁতেন।
ধন্যবাদ জনাইছো আৰু বহুত কথা অৱশ্যে পাতিব লগা আছিলে কিন্তু বৰ্তমান সময়ত আমি আপোনাক অনাগত দিনৰ কাৰণে শুভেচ্ছা জনাইছো যাতে আপুনি আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ নিজৰ যিখিনি আপোনাৰ যোগ্যতা আছে সেইখিনিৰ আপুনি জিলিকি উঠক শেষত যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান এই পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি আছে তেওঁলোকৰ বাবে যদি অকণমান কৈ দিয়ে বা তেওঁলোকে কেনেকে পঢ়িব লাগিব বা আপুনি যদি অকণমান চমুকৈ কৈ দিয়ে আহ, হয়তো মই নিজে কেনেদৰে প্ৰিপেৰেশ্যন কৰিছিলোঁ সেইটো ক'ব পাৰিম সেইটো হয়তো কাৰোবাৰ কাৰণে কাম কৰিব পাৰে নকৰিব পাৰে প্ৰিপেৰেশ্যন বস্তুটো এটা ইণ্ডিভিজুৱেল বস্তু হয় যাৰ যেনেদৰে মানে হেৰি কনভিনিয়েণ্ট হয় তেনেদৰে প্ৰিপেৰেশ্যন কৰাটো ভাল মই ষ্টেণ্ডাৰ্ড বুকছখিনিক বেছি প্ৰিফাৰ কৰিছিলোঁ NCERT মই পঢ়িছিলোঁ মেইনছৰ কাৰণে আৰু মই মক টেষ্টো দিছিলোঁ আৰু মই প্ৰিলিমছৰ কাৰণেও মকখিনি ট্ৰাই কৰিছিলোঁ UPSC মকখিনি যিহেতু ভিজন IAS বা সেইখিনি এভেইলেবল হয় সেইখিনি খুব ভাল হয় আৰু মই অনলাইন এথিক্স আৰু এছেৰ কাৰণে ডক্টৰ বিকাশ দিব্যকীৰ্তি ছাৰৰ মই ক্লাছ কৰিছিলোঁ তো যদি কোনোবা ইচ্ছা তেওঁলোকে ট্ৰাই কৰি চাব পাৰে হয়তো সহায় হ'ব এইখিনি হয় ধন্যবাদ জনাইছো আৰু আপোনাক আপোনাৰ এই সফলতাৰ বাবে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছো